জেমছ টিমুঙৰ দ্বাৰা ডক্টৰ ভূপেন হাজৰিকাৰ ১০০টি কালজীয়া গীত শীৰ্ষক গ্ৰন্থ প্ৰকাশৰ প্ৰস্তুতি। অসম সাহিত্য সভাৰ কেন্দ্ৰীয় বাৰ্ষিক কৰ্ম আঁচনিৰ অন্তৰ্গত অনুষ্ঠান সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীটো এইবাৰ পশ্চিম কাৰ্বি আংলং জিলা সাহিত্য সভাৰ উদ্যোগত আৰু তৰাদবী শাখা সাহিত্য সভাৰ আতিথ্যত পশ্চিম কাৰ্বি আংলং জিলা ভিত্তিত অহা ৮ ছেপ্টেম্বৰ ২০২৫ তাৰিখ সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে তৰাদবী মিনি ষ্টেডিয়াম প্ৰাংগণত বৰ উলহ মালহেৰে উদযাপন কৰাৰ বাবে যুদ্ধকালীন তৎপৰতাৰে প্ৰস্তুতি অব্যাহত আছে। এই সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি পশ্চিম কাৰ্বি আংলং জিলা সাহিত্য সভাৰ অন্তৰ্গত তৰাদবী শাখা সাহিত্য সভাৰ সভাপতি জেমছ টিমুঙে বিভিন্ন বাতৰি কাকত প্ৰকাশ পোৱা আৰু তেওঁৰ নিজাববীয়াকৈও সংগ্ৰহ কৰা সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ অনুপম সৃষ্টি কালজয়ী গীতসমূহক কাটিং কৰি সযত্নে সংৰক্ষণ কৰি ৰখা কালজীয়া গীতসমূহক একগোট কৰি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ ১০০টি কালজীয়া গীত শীৰ্ষক এখন গ্ৰন্থ প্ৰকাশ কৰি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক শ্ৰদ্ধাঞ্জলি জনাব আৰু পাঠকসকললৈ এই ১০০টি কালজীয়া গীত শীৰ্ষক গ্ৰন্থখন উপহাৰ হিচাপে আগবঢ়াব। পশ্চিম কাৰ্বি আংলং জিলাৰ বৃহত্তৰ তৰাদবীৰ ৰংলাংবুং গাঁৱৰ বাসিন্দা তথা তৰাদবী শাখা সাহিত্য সভাৰ সভাপতি জেমছ টিমুঙে তেওঁৰ সহধৰ্মিনীৰ সৈতে মিলি এনে এটা মহৎ কাম কৰিবলৈ লোৱাত জিলা সাহিত্য সভাৰ লগতে সকলোৱে প্ৰশংসা কৰিছে। এই চেগতে আমাৰ সংবাদ মাধ্যমৰ ফালৰ পৰাও আগতীয়াকৈ ধন্যবাদ জনাইছে। সেয়েহে এই গ্ৰন্থখনি উন্মোচনৰ দিনা সকলোকে উপস্থিত থাকি সৌষ্ঠৱ বৃদ্ধি কৰাৰ লগতে গ্ৰন্থখনি সংগ্ৰহ কৰি পঢ়িবলৈ অনুৰোধ জনাইছে জেমছ টিমুঙে। পশ্চিম কাৰ্বি আংলঙৰ পৰা নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। মোৰ নাম জেমছ কান্ত টিমুং, সভাপতি তৰাদবী শাখা সাহিত্য সভাৰ পশ্চিম কাৰ্বি আংলং জিলা সাহিত্য সভাৰ উদ্যোগত আৰু তৰাদবী শাখা সাহিত্য সভাৰ আতিথ্যত অহা ৮ ছেপ্টেম্বৰত তৰাদবী জিলা ভিত্তিত উদযাপন হ'বলগীয়া ডক্টৰ ভূপেন হাজৰিকাৰ শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি ডক্টৰ ভূপেন হাজৰিকাৰ ১০০টা গীতৰ সংগ্ৰহ কৰি এখন কিতাপ আকাৰে ৰাইজক উপহাৰ দিবলৈ প্ৰস্তুতি হাতত লোৱা হৈছে।